নমস্কাৰ, টেংগৰা ইউটিউব চেনেল আপোনালোকৰ স্বাগতম। আজি আমি আৰম্ভ কৰিম এ কিউৰিয়াছ মাইণ্ড লেচন নম্বৰ 3। এইটো ক্লাছ 7 হয়, গতিকে তোমালোকে এতিয়া চাই থাকা। চায়েন্স হেজ কণ্ট্ৰিবিউটেড গ্ৰেটলি টু আৱাৰ ডেইলি লিভছ, মানে কি বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত বহুতো ধৰা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বা বিভিন্ন ধৰণে সহায় কৰিছে। ডু ইউ এগ্ৰী, মানে তুমি সন্মতনে? ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড, মানে কি তুমি তোমালোকৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰা। পিকচাৰ্ছ অফ এ ফিউ ৰিনোড চাইণ্টিষ্টছ ফ্ৰম ইণ্ডিয়া আৰ গিভেন ফৰ ইউ টু আইডেণ্টিফাই দেম, যে ইয়াৰে তলৰ কেইটামান ছবি দিয়া আছে, ইয়াৰ পৰা তেওঁলোকৰ নামবোৰ তোমালোকক উল্লেখ কৰিছে। ৰাইট দেয়াৰ নেমছ ইন দ্য গিভেন স্পেচেছ, ইউ কেন ফাইণ্ড দ্য নেমছ ইন দ্য বেলুনছ, যে তোমালোকে নামবিলাক বেলুনটোত পাইছা, ওপৰত পাব লাগে। ফাৰ্ষ্ট যিটো পিকচাৰ আছে, ওপৰৰ প্ৰথম দৃশ্যটোৰ মানুহজন হৈছে সুচিত্ৰা। তাৰপিছত ছেকেণ্ড নম্বৰ মানুহজন হৈছে আৰ্যভট্ট। তাৰে পিছত 3 নম্বৰজন হৈছে শ্ৰীনিবাসা ৰামানুজন। তাৰে 4 নম্বৰটো হৈছে, মানে তলৰ ফাৰ্ষ্টটো হৈছে চি.ভি. ৰমন। 5 নম্বৰটো হৈছে কমলা সোহিনী আৰু 6 নম্বৰ হৈছে এ.পি.জে. আব্দুল কালাম। গতিকে তোমালোকৰ এইকেইটা আছে, এটা বঢ়িয়াকৈ লিখি দিবা। নেক্সট মই এই কিউৰিয়াছ মাইণ্ডটো কুৱেশ্যন যিবিলাক চেপ্টাৰটো আছে এইবিলাক ষ্টাৰ্ট কৰোঁ, লগতে মই কুৱেশ্যন আনচাৰো দি যাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকৰ যিবিলাক বন্ধু বান্ধৱী আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব পাৰা। এতিয়া ষ্টাৰ্ট কৰিছোঁ। চিন 1, নিকিতা ইজ ইন হাৰ ষ্টাডি ৰুম এণ্ড ইজ ড্ৰয়িং এ চিনাৰী, যে নিকিতাই তাইৰ পঢ়াৰ ৰুমত আছে আৰু এটা ছবি আঁকি আছে। অৰ্গ হাৰ য়ংগাৰ ব্ৰাদাৰ ইজ ৱাচিং হাৰ ড্ৰ দ্য পিকচাৰ, যে অৰ্গ নামৰ তাইৰ সৰু ভায়েকে তাইৰ ছবি অঁকাটো চাই আছে। অৰ্গ হোৱাট এ বিউটিফুল পিকচাৰ, বাট হোৱাই হেভ ইউ প্ৰিণ্টেড দ্য স্কাই ৰেড, যে কৈছে কি যে ইমান ধুনীয়া বিউটিফুল পিকচাৰ হয়, তুমি আকাশখনৰ ৰং ইয়াতে ৰঙা কিয় দিছা? যে নিকিতা কৈছে ইটছ ছানছেট চিন, কৈছে কি যে এইটো বেলিটো ডুব যোৱাৰ সময়ৰ ছবি। অৰ্গ আই হেভ নটিছ ডেট দ্য কালাৰ অফ দ্য স্কাই চেঞ্জেছ ইট ডিফাৰেণ্ট টাইমছ, হোৱাই ইজ ইট ছ', নিকিতা বা কৈছে কি যে অৰ্গ কৈছে যে মই দেখিছোঁ যে আকাশখনৰ বিভিন্ন সময়ত কালাৰটো বা ৰংটো চেঞ্জ হৈ থাকে, কিহৰ কাৰণে নিকিতা বা? তেতিয়া নিকিতা কৈছে আই ডণ্ট ন', ইউ কেন আস্ক ইয়ৰ ছায়েন্স টিচাৰ টুমাৰ, যে কৈছে যে মই নাজানো, তুমি তোমাৰ ছায়েন্স টিচাৰক অহাকালি সুধিব পাৰা। অৰ্গ কৈছে ইউ হেভ পেইণ্টেড দ্য ৰেড স্কাই এণ্ড ইউ ডু নাও দ্য ৰিজন, কৈছে কি যে তুমি সেই ছবিটোত ৰঙা আঁকি দিছা, কিন্তু তুমি কিহৰ কাৰণে ৰঙা দিছা নাজানা। নিকিতাই কৈছে অৰ্গ ইউ কেন চিট হেয়াৰ ইফ ইউ ৱান্ট, প্লিজ ডণ্ট ডিষ্টাৰ্ব মি উইথ চিলি কুৱেশ্যনছ, কৈছে তুমি ইয়াতে বহি কেনে চাই থাকিব পাৰা ছবিটো, কিন্তু মোক ডিষ্টাৰ্ব নিদিবা। 2 নম্বৰ চিন, মীৰা এ কাজিন অফ নিকিতা এণ্ড অৰ্গ এণ্টাৰ্ছ দ্য ৰুম, যে মীৰা নিকিতাৰ এজন কাজিন হয়, তাক পুতাকৰ ছোৱালী বা যিকোনো হওক, আৰু অৰ্গই তাইৰ ৰুমত গৈছে। মীৰা হোৱাটছ ৰং অৰ্গ ইউ লুক আপছেট, কৈছে কি যে কি হৈছে অৰ্গ, তুমি মানে কি হতাশা বা বেয়া পাই আছা কিবা। অৰ্গ কৈছে আই আস্ক ছামথিং টু নিকিতা বা, বাট শ্বি স্কল্ডেড মি এণ্ড ইনষ্টেড অফ এনচাৰিং শ্বি টল্ড মি নট টু আস্ক হাৰ এনি কুৱেশ্যন, কৈছে কি যে মই বাক কিবা এটা সুধিছিলোঁ, তাই উত্তৰটো নিদি মোক বেয়াকৈ ক'লে বা কোনো ধৰণৰ কথা ক'ব মানা কৰিছে। তাৰপিছত নেক্সট চাবা, নিকিতা মীৰা বা আই ৱাজ বিজি ড্ৰয়িং এ চিনাৰী, অৰ্গ ইৰিটেটেড মি বাই আস্কিং চিলি কুৱেশ্যনছ, কৈছে যে নিকিতাই কৈছে মীৰা বা মই ছবি আঁকাত ব্যস্ত আছিলোঁ, অৰ্গই মোক ডিষ্টাৰ্ব দি আছিল। মীৰা কৈছে ইজ ইট ট্ৰু অৰ্গ, কৈছে যে এইটো সঁচানে? অৰ্গ কৈছে আই চিম্পলি আস্ক দ্য কালাৰ অফ দ্য স্কাই কিপছ চেঞ্জিং এট ডিফাৰেণ্ট টাইমছ, হোৱাটছ ৰং এবাউট আস্কিং কুৱেশ্যন, কৈছে কি যে অৰ্গই যে মই জাষ্ট সুধিছোঁ যে আমাৰ আকাশখন গধূলি মানে সময় বগাৰ লগে লগে কিহৰ কাৰণে কালাৰটো চেঞ্জ হয়।
মীৰা কৈছে নাথিং, আই এম ৰিয়েলি হেপী উইথ ইউ, হেভ এ কিউৰিয়াছ মাইণ্ড। কৈছে যে একো নাই, মই মানে ভাল পাইছোঁ যে তোৰ এটা মানে জিজ্ঞাসা মানে ধৰা প্ৰশ্নবোধক মন আছে। তাৰপিছত মীৰাই কৈছে চিয়'ৰ, লেটছ মি টেল ইউ এবাউট ওৱান অফ দ্য ইণ্ডিয়াছ বিগেষ্ট চাইণ্টিষ্ট চন্দ্ৰশেখৰ ভেংকাটাৰামান। যে এতিয়া আমি চন্দ্ৰশেখৰ ভেংকাটাৰামানৰ বিষয়ে আলোচনা কৰিম। তেওঁ কি কৰিছিল? নিকিতা, অ' য়েছ, আই হেভ হিয়াৰ্ড হিজ নেম, ইজ নট হি ৰিমেম্বাৰ অন ফেব্ৰুৱাৰী 28 এভৰি ইয়াৰ। কৈছে যে মোৰ নামটো মনত আছে, এইটো তেওঁৰে নহয় যে 29 ফেব্ৰুৱাৰীৰ দিনটো মানে কি যিটো আছে ধৰা 28 যোনটো ফেব্ৰুৱাৰীৰ যোনটো 28 আছে প্ৰত্যেক বছৰে সেই দিনটোত মানে কি তেওঁৰ নামটো লোৱা হয়। মীৰা, ডেটছ ৰাইট। নিকিতা, উই অবজাৰ্ভ ডে নেশ্যনেল ছায়েন্স ডে টু কমিউনিকেট দ্য ডিস্কভাৰী অফ ৰমান ইফেক্ট। কৈছে কি যে হয়, আমি ফেব্ৰুৱাৰী 28 তাৰিখেতো প্ৰত্যেক বছৰে আমি এই দিনটো হিচাপে পালন কৰোঁ আৰু এই দিনটোত আমি বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰোঁ। বিফৰ কিউৰিয়চিটি ডিউৰিং এ ভয়েজ লেড টু নোৰ ব্ৰেক থ্ৰু ইন ফিজিক্স। কৈছে যে কোনো কষ্ট নোহোৱাকৈ যাতে আমি কেনেদৰে ফিজিক্সটো ভাগ কৰিব পাৰোঁ সেইটোৰ বিষয়ে জানিব চেষ্টা কৰোঁ। নেক্সট দিছে অৰ্গ, আই এম ভেৰি এংগাৰ টু নোৰ হোৱাট হেপেন। কৈছে যে মই জানিবলৈ ইচ্ছুক আছোঁ যে কি হ'ব এতিয়া। মীৰা কৈছে অ'কে লিচেন, ইন 1921 চি ভি ৰমন দেন য়ং এ মেন ৱাজ দ্য স্কাভিয়াৰ ল। কৈছে কি যে যেতিয়া 2019 চনত আছিল তেতিয়া আছিল যিটো আছিল ইন 1921 চি ভি ৰমন এ য়ং ওমেন। কৈছে কি যে 1921 চনত চি ভি ৰমন এজন তথা সুফল বা মানে সতেজ ডেকা আছিল। ৱাজ অন এ ভয়েজ এজ হি গেজড এট হাৰ ভেষ্ট হি ৱণ্ডাৰ্ড হোৱাই ডাজ দ্য চি এপিয়াৰ। বুলি কৈছে এবাৰত তেওঁ সাগৰলৈ যাওঁতে কৈছে যে সাগৰখন কিয় নীলা হৈ থাকে। দিছ কুৱেশ্যন লেড হিজ গ্ৰাউণ্ড ব্ৰেকিং ডিস্কভাৰী অফ দ্য স্কাৰ্টিং অফ লাইট। কৈছে যে এইটো তেওঁৰ ইনভেশ্যনে যে আমাৰ কালাৰৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে পালন কৰে। দ্য ফেন'মেনন ৱাজ নেমড আফটাৰ হিম এণ্ড কেম টু বি ন'ন এজ দ্য ৰমন ইফেক্ট। তেওঁৰ ওচৰত এইটো নামটো আছিল ৰমন ইফেক্ট। অৰ্গ কৈছে ডেটছ এমেজিং, এ চিম্পল কুৱেশ্যন ইন হিজ মাইণ্ড লেড টু ছাচ এ গ্ৰেট ডিস্কভাৰী। কৈছে যে এইটো বৰ আচৰিত কথা যে তেওঁৰ ওচৰত যে এটা সাধাৰণ প্ৰশ্ন আছিল তাৰ পৰা কেনেদৰে এইবিলাক মানে আৱিষ্কাৰ হ'ল। মীৰা কৈছে একজেক্টলি। নিকিতা, আই এম চৰি অৰ্গ, আই চি হোৱাই আস্কিং কুৱেশ্যনছ ইম্পৰ্টেণ্ট। অৰ্গ কৈছে ডেটছ ৰাইট। কৈছে যে মই মাফি জনাইছোঁ। এই অৰ্গ কৈছে যে মাফ কৰিয়ে মোক যে মই ধৰা এনেকৈ ক'ব নালাগিছিল তেনেকুৱা কৈছিল। ডেটছ ৰাইট এনেকৈ কৈছে অৰ্গয়ে। তাৰপিছত মীৰা, উই শুড বি ইনকুইজিটিভ, লেট মি কুৱেট ৰমন, আস্ক দ্য ৰাইট কুৱেশ্যনছ এণ্ড নেচাৰ উইল অপেন ড'ৰ্ছ টু হাৰ ছিক্ৰেটছ। কৈছে যে আমি ধৰা সঁচা কথাবোৰ সুধিম আৰু আমাৰ প্ৰকৃতিয়ে নিজে নিজে দৰ্জাটো মানে খুলি দিব। নিকিতা এণ্ড অৰ্গ, ডেটছ ৰাইট। মীৰাবা যে হয় মীৰা কৈছে however অৰ্গ, প্লিজ ৰিমেম্বাৰ ইট অলছ' ইম্পৰ্টেণ্ট টু কনচিডাৰ if someone is busy for making that person a question and Nikita make sure that you have don't dismiss questions already. You can politely ask the person to wait. কৈছে যে তোমালোকে কোনো কৰিবা যে নকৰিবা যে কাৰ্যি নকৰিবা, তোমালোকে ভালদৰে থাকা আৰু আজি যিখিনি লৈ আছোঁ তোমালোকে অলপ ভালকৈ বুজি লোৱা। নিকিতা এণ্ড অৰ্গ, ৱেল চিয়ৰলি কিপ হিজ মাইণ্ড ইন দ্য নেক্সট টাইম। যে সিহঁতে ভালকৈ মনত ৰাখিব। মীৰা কৈছে এক্সেলেণ্ট, নাও উই উড লাইক টু ন' মোৰ এবাউট চি ভি ৰমন। নিকিতাই এণ্ড অৰ্গ কৈছে য়েছ প্লিজ। কৈছে আমি অলপ এই চি ভি ৰমনৰ বিষয়ে জানিব বিচাৰোঁ, এতিয়া জানিব পাৰে সেনেকৈ কৈছিল। মীৰা, দ্য গ্ৰেট চাইণ্টিষ্ট ৱাজ বৰ্ন অন 7 November 1888 ইন তিৰুভানাইকাভাল নিয়াৰ টিচিনাপল্লী ইন তামিলনাডু। হি ৱাজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট। কৈছে যে সেই মানুহজনৰ জন্ম
7 নৱেম্বৰত হৈছিল আৰু তেওঁ এজন ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিল। হি কমপ্লিটেড হিজ গ্ৰেজুৱেশ্যন এণ্ড মাষ্টাৰ্ছ ডিগ্ৰী ইন ফিজিক্স ফ্ৰম ৰিনোৱেড প্ৰেচিডেঞ্চি কলেজ মাদ্ৰাছ। গতিকে যে তেওঁ নিজৰ শিক্ষাটো এই বাহিৰৰ কলেজৰ পৰা মানে কৰিছিল, বাহিৰে কৰিছিল, সেইটো কৈছে। এবাৰ নিকিতা কৈছে যে আই হেভ হিয়াৰ্ড ডেট ৰমন ক্লিয়াৰ্ড দ্য ইণ্ডিয়ান ফাইনেন্স ছাৰ্ভিচ IFS এক্সাম। কৈছে কি যে মই শুনিছোঁ যে ৰমনে IFS পৰীক্ষাটো ক্লিয়াৰ কৰিছে, তোমালোকৰ IFS সফল বুলি এবাৰে চিন্তি দেবা। তাৰপিছত মীৰা কৈছে য়েছ হি ৱাজ এপইণ্টেড এজ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল বাট হি লেফ্ট হিজ জব টু পাৰ্চিউ হিজ পেশ্যন ফৰ চায়েন্স। কৈছে যে তেওঁ এছিষ্টেণ্ট একাউণ্টেণ্ট জেনেৰেল হিচাপে মানে পৰিগণিত হৈছিল, কিন্তু তেওঁ সেইটো মানে নাকচ কৰিছিল আৰু তেওঁ মানে ছায়েন্সৰ বিষয়ে মানে অলপ আগবাঢ়ি যাবলৈ মানে চেষ্টা কৰিছিল। ইন 1917 হি ষ্টাৰ্টেড ৱৰ্কিং এজ এ প্ৰফেচৰ অফ ফিজিক্স এট ৰাজাবাজাৰ ছায়েন্স কলেজ আণ্ডাৰ দ্য ইউনিভাৰ্চিটি অফ কলকাতা। চিন্তা যে 1917 চনত তেওঁ মানে প্ৰফেচৰ হিচাপে ষ্টাৰ্ট কৰিলে কলেজৰ, আৰু তেওঁৰ ঠাইখিনি আছিল ৰাজাবাজাৰ ছায়েন্স কলেজ আণ্ডাৰ ইউনিভাৰ্চিটি অফ কলকাতা। CV ৰমন ৱাজ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ ইন ফিজিক্স ইন দ্য ইয়াৰ 1930। যে CV ৰমনক 1930 চনত মানে দিয়া হৈছিল, সেই নোবেল প্ৰাইজ ফিজিক্সত দিয়া হৈছিল। এণ্ড স্কেটিং লাইট ফৰ দ্য ডিছকভাৰী অফ দ্য ইফেক্ট অফ আফটাৰ হিম অৰুকো লেটছ ক্ৰিয়েট হি ইজ ইণ্ডিয়াছ প্ৰাইড। যে সেইটো সঁচা যে তেওঁ আমাৰ অসমৰ বা ভাৰতৰ গৰ্ব। মীৰা হি ইনস্পায়াৰ্ছ অল অফ আছ, হি ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য ফেমাছ ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ এণ্ড দ্য ইণ্ডিয়ান জাৰ্নেল ফিজিক্স অফ অলছ' ফৰ যে তেওঁ এজন ব্ৰিলিয়েণ্ট ভাল মানুহ আছিল, আৰু তেওঁ ফেমাছ মানে নাম ইণ্ডিয়ান একাডেমি অফ চায়েন্সেছ আৰু দ্য ইণ্ডিয়ান জাৰ্নেল অফ ফিজিক্স মানে তেওঁ মানে কি সেই কৰিছিল, লিখিছিল। নিকিতা এমেজিং হি কণ্ট্ৰিবিউটেড এ লট অফ দ্য ফিল্ড অফ ফিজিক্স। যে কৈছিল যে আচৰিত, তেওঁ মানে ফিজিক্সৰ কাৰণে মানে বহুত কিবা কিবি লিখি থৈ গৈছে। মীৰা কৈছে ভেৰি ট্ৰু হি ৱাজ এৱাৰ্ডেড দ্য হায়েষ্ট ইণ্ডিয়া চিভিলিজেশ্যন এৱাৰ্ড অফ ইণ্ডিয়া। তেওঁ মানে কি ভাৰতৰ মানে কি চবতকে মানে কি চিভিলিয়ান এৱাৰ্ডটো লাভ কৰিছিল। ভাৰতৰ 1954 যে ভাৰত ৰত্ন উপাধিটো 1954 লাভ কৰিছিল। ইট ইজ এৱাৰ্ডেড বাই ইণ্ডিয়ান অৰ্গেনাইজেশ্যন এক্সপেক্টেশ্যনেল ছাৰ্ভিচ ইন এনি ফিল্ড অফ হিউমেন এণ্ডিভিয়াৰ এণ্ড হি ব্ৰেটেড হিজ লাষ্ট অন 21 নৱেম্বৰ 1970 ইন বেংগালোৰ। যে কৈছে তেওঁ এনেকুৱা কামবোৰ কৰি গৈছিল আৰু তেওঁৰ মৃত্যু 1970 চনৰ 21 নৱেম্বৰত হৈছিল। অৰুকো কৈছে উই হেভ লাৰ্ণ ছ' মাছ এবাউট CV ৰমন টুডে লেটছ বিকজ অফ এ চিম্পল কুৱেশ্যন ডেট আই আস্ক। নিকিতা যে আমি বহুতখিনিয়ে শিকিব পাৰিলোঁ যে মই কেৱল এটা প্ৰশ্নৰ পৰাই এইবিলাক মানে শিকিব পাৰিলোঁ। এইখিনিয়ে আছিল। তোমালোকে এইখিনি পঢ়িবা। লেটছ লাৰ্ণ ছাম ৱৰ্ডছ এণ্ড দেয়াৰ মিনিং ইনস্কুইটিভ very interested in learning about different things, breakthrough and important development that may lead to an achievement renowned মানে famous and respected for its মানে a long journey especially by sea or in a space. Irritated মানে made someone angry or annoyed। যে গতিকে এইকেইটা হৈছে তোমালোকৰ চেপ্টাৰটোৰ মূল কথাখিনি। এতিয়া তোমালোকে যিখিনি আছে সেইখিনি পঢ়িবা, লগতে মই এতিয়া কুৱেশ্যন আনচাৰ দিম, সেইবিলাক মুখস্থ কৰিবা, আৰু যিমান তোমালোকৰ ক্লাছ 7ৰ ষ্টুডেণ্ট আছে সেইলোকক শ্বেয়াৰ কৰি দিবা যাতে মোৰো হেল্প হয় আৰু তোমালোকৰো হেল্প হয়। গতিকে সেইখিনি ৰাখি এতিয়া আমি প্ৰশ্ন উত্তৰ মই আলোচনা কৰিম, গতিকে তোমালোকে চাই থাকা। এতিয়া তোমালোকৰ ক্লাছ 6ৰ মই প্ৰশ্ন উত্তৰবিলাক দিম। এই কুৱেশ্যন মাইণ্ডৰ হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টকিং এবাউট। Mira was talking about CV Raman, the renowned Indian scientist. What was the name given to the discovery made by CV Raman? The discovery made by CV Raman was called the Raman effect. What is the root of many discoveries and inventions? The root of many discoveries and inventions is curiosity and inquisitive thinking. In which year did CV Raman win the Nobel Prize? CV Raman won the Nobel Prize in 1930. What question did Orgo ask Nikita?
Why was Nikita irritated by the question? Argo was asked Nikita, why does the color of the sky change at different times? Nikita was irritated by the question because she thought it was too simple and that Argo should already know the answer. So next was well, surely keep this in mind next time. What would Argo and Nikita keep in mind? Argo and Nikita would keep in mind to be more curious and ask more questions in the future. So next is F. Will surely keep this mind time. Or keep in mind, or Nikita keep in mind to be curious and ask more questions in the future. Say either true or false. Nikita knew why the color of the sky changes at different times. False. Nikita did not know the answer, which is she was irritated. B. National Science Day is observed on 28 February 2. National Science Day is celebrated on 28 February in India. C number. C.V. Raman was born in Kolkata. Answer 2. C.V. Raman was born in Kolkata, now Kolkata. D. Raman was not good in his studies. Answer false. Raman was a brilliant student and excellent in his studies. E. Raman waited his last on November 21, 1970. Answer 2. C.V. Raman passed away on November 21, 1970. Meera was happy about Argo asking questions too. Meera was pleased to see Argo asking curious and insightful questions. So, India to Raman was awarded the Bharat Ratna in 1954. C.V. Raman won the Nobel Prize for discovering the Raman effect. C. C.V. Raman was born in Calcutta. D. National Science Day is observed to commemorate the discovery of Raman effect. E. Nikita painted the sky blue. Read the lesson and complete the timeline given below. One is done for you. Timeline 1888, birth of C.V. Raman. 1921, C.V. Raman visited England and was inspired by the sea during his voyage. 1930, C.V. Raman won the Nobel Prize in Physics and for the Raman effect. 1954, C.V. Raman was awarded the Bharat Ratna. 1970, C.V. Raman passed away on 21st November. Underline the words in the text which are not familiar to you in the following table. Write down the words in the left column. Write the meaning of each word by looking up in a directory in the right column. Inquisitive, anger to learn or know more. Breakthrough, an important discovery or achievement. Ignored, well known and respected. Irritated, ignorant and bad, slightly angry. Essential, absolutely necessary or very important. এইকেইটা আছিল তোমালোকৰ ক্লাছ 6ৰ ইংলিছৰ চেপ্টাৰ এ কিউৰিয়াছ মাইণ্ড যিটো আছে সেইটোৰ এতিয়া তোমালোকৰ যিবিলাক ফ্ৰেণ্ড আছে সেইবিলাকক শ্বেয়াৰ কৰি দিবা। ক্লাছ 6ৰ আছে আৰু ক্লাছ 7ৰ মই লাহে ষ্টাৰ্ট কৰিম, এইটো ষ্টাৰ্ট কৰিম। গতিকে তোমালোকৰ যিখিনি ফ্ৰেণ্ড আছে সেইকেইটাক শ্বেয়াৰ কৰি দিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ থাকিল।